ফাৰ্ম ষ্টাৰ্ট হৈছিল তেতিয়া আমাৰ সাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচাৰ আছিল ডাঙৰীয়া। মোৰ এটা সময়ৰ পুলিত ৰাজীৱ কলিত জীৱন ভাণ্ডাৰীয়া তথা আমাৰ খেতি ফাৰ্মাৰসকল, মই এখেতৰ গোটেই কথাখিনি শুনিলোঁ। খেতিটো আমাৰ এক নতুন, গোটেই ভাৰতবৰ্ষতে খেতিটো নতুন, কি কৰে নকৰে, কি নকৰিব সেইটো ইমান চিন্তা কৰিবলগীয়া কথাটো নহয় খেতি কৰিব যোৱাৰ লগে লগে। কিন্তু এতিয়া ক্ৰাইচিছটো ক'ত? এতিয়া ক্ৰাইচিছটো আহিল যে চৰকাৰে কি সহায় কৰিছে, চৰকাৰে কি কৰিব বিচাৰিছে, আৰু অসমত এই খেতিটো ক'ত পৰে? আমাৰ দুগৰাকী এগ্ৰিকালচাৰ অফিচাৰ ইয়াত বহি আছে। এটা পাম অইল খাওঁ, যিটো মানুহ সদায় প্ৰয়োজন তেলটো, সেইটো আজিও মোৰ দেন 60% টোটেল ভাৰতবৰ্ষত যিমান প্ৰয়োজন তাৰ 60% উলিয়াই আমি বিদেশৰ পৰা। গতিকে তেল যেতিয়া সামগ্ৰীতে এই বস্তুটো পৰে, তো সেইকাৰণে ভাৰত চৰকাৰে এইটো আৰম্ভ কৰিছে বুলি ক'লে, সেইকাৰণে ভাৰত চৰকাৰে আৰম্ভ কৰিছে। ভাৰত চৰকাৰে সেইকাৰণে আৰম্ভ কৰাৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটো সমস্যাটো এনেধৰণৰ হৈছে আহিছে আহিব। আৰু অতি শেহতীয়াভাৱে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৰ্থ ইষ্টত এই খেতিটো কৰাৰ প্ৰক্ৰিয়া তেওঁ মিছনটো দিলে, এনাউন্সমেণ্ট হ'ল, তাৰপিছত মিনিমাম ছাপৰ্ট প্ৰাইচটো ইয়াত আহিল। নতুন আপোনাক খেতি কৰিছে, নতুন যিহেতু আপোনাক খেতি কৰিছে ইয়াত ডিষ্টাৰ্বটো সেই ডিষ্টাৰ্বটো আপোনালোকে অভাৰকাম কৰিব পাৰিব লাগিব। এইকাৰণে অভাৰকাম কৰিব পাৰিব লাগিব। আমি জন্মসূত্ৰে কি খাই আছোঁ? ভাত, চাউল, সমস্যা সমাধান হৈছে নেকি? ধান খেতিৰ সমস্যা মোক আপোনালোকে অসমত যেতিয়া মানুহ ৰাখিব লাগিব, অকণমান ধৈৰ্যটো লাগিব বুলি ক'লে হয়, সমস্যাটো আছে। মই সমস্যাটো নাই বুলি কোৱা নাই, মই দিনাই কৰিব বিচাৰোঁ, সমস্যাটো আছেই। সেই বস্তুটোক যেতিয়া আমি অকণমান দুখটো ধৈৰ্যটো যেতিয়া আমি লগত ৰাখিম, মই ভাবোঁ ইনকামিং ডেছত এইটো অভাৰকাম নাই, এইটো অভাৰকাম হ'ব। এইটো ইণ্ডাষ্ট্ৰী। গোৱালপাৰা জিলাৰ সাধাৰণ মানুহৰ ৰাবাৰ ইণ্ডাষ্ট্ৰী আছে নেকি? মোক কওকচোন। ধান খেতি কৰিছে, ধানৰ ইণ্ডাষ্ট্ৰী আছে নেকি? আপোনালোকে মোক কওকচোন। কল খেতি কৰিছে, কলৰ ইণ্ডাষ্ট্ৰী আছে নেকি? নাই। কি আমি কল খেতি কৰা নাই? কি আমি ধান খেতি কৰা নাই? কি আমি ৰাবাৰ খেতি কৰা নাই? কৰিছোঁ। ইণ্ডাষ্ট্ৰী আহিছে, কি বেম্বু খেতি কৰিছে নেকি? কৰাই নাই। তাৰমানে আমি এটা কালেক্টিভ চিন্তা যাব। আপোনালোকে যদি ভাবে ইণ্ডাষ্ট্ৰী নাই আমি গছকেইডাল কাটি দিম, সেইটো নচলিব, সেইটো নোৱাৰিবই আপোনাৰ। ছাপ'জ কোনোবা এটা কোম্পানী আহিল, আপোনালোকক এতিয়া 17 টকা দিলে, ধৰি লওক 10 টকা দিলে, মই উদাহৰণস্বৰূপে কৈছোঁ, আদাৰৱাইজ আপোনালোকে নল'ব, মই আপোনালোকৰ লগতে আছোঁ, মই কথাখিনি শ্বেয়াৰ কৰিছোঁ, আপোনালোকে বেলেগ চেঞ্চত নল'ব। ছাপ'জ 10 টকা আমি পাইছোঁ, মই এটা বেলেগ কোম্পানী খুলিলোঁ, মই ক'লোঁ যে 11 টকা দিম, মোক দিম। সেই কোম্পানীটোৰ কি গেৰাণ্টি আছে নেকি যে আপোনালোকৰ মালটো সদায় লৈ থাকিব? 2 বছৰ হোৱাৰ পিছত কৈছে আমি নাই, তেতিয়া কি কৰিম? তেতিয়া আমি কি কৰিম? গতিকে সেই চিন্তাটো নহয়। আজি সেই প্ৰতিযোগিতাটো ক'ত আহিল? সেই প্ৰতিযোগিতা এইকাৰণে আহিল যেতিয়া ৰামদেৱক যেতিয়া নেকি পতঞ্জলীক যেতিয়া দিলে, পতঞ্জলীক দিয়াৰ পিছত একাংশ কোম্পানী চিন্তা কৰিলে কি যে আমি এইটো কৰিম। পতঞ্জলীক যিহেতু দিছে, অসম চৰকাৰ মাটিবিলাক দিছে, এইটো ভালেই হ'ব, আমি চবেই যাম। প্ৰব্লেমটো তাত হ'ল, কিন্তু আজি পতঞ্জলীয়ে বহুত জিলা এৰি দিছে। কিয় নোৱাৰিব? তেওঁ একদম যোগপীঠ আছে, য'ত হৰিদ্বাৰ জড়িবুটিটো কৰি দিয়া, যোগাসন কৰি দিয়া, যোগাসন দিল্লীৰ NDTV-ত থাকিলে যোগাসন কৰি পেলাই বাকী চবত খেতি কৰিব, তেনেকৈ নোৱাৰে। আমাৰ কিতাপখিনি আপোনালোকে কিতাপখিনি বুলি এৰি দিছে। সেইকাৰণে একো টেনশ্যন খাবলগীয়া কোনো কথা নাই। ইয়াত প্ৰব্লেম আছে, সেই প্ৰব্লেম ছল্ভ কৰিব লাগিব। এতিয়া যিখিনি ফৰেষ্ট, মেক্সিমাম ফৰেষ্ট এলেকাতে আছে আছে। কোনোবা যদি ভাবে যে এইটো কাটি পেলাই আমি এতিয়া ৰাবাৰ লগাবলৈ গোৱালপাৰা নতুনকৈ নোৱাৰে, বন্ধ, এইটো বন্ধ। মই কৈ দিলোঁ, ৰাবাৰ নতুনকৈ কোনো ফৰেষ্ট এলেকাৰ মাটি লগাব নোৱাৰে, বিকজ অফ এইটো সুপ্ৰিম কোৰ্ট, গুৱাহাটী হাইকোৰ্টৰ ডাইৰেকশ্যন আছে, কাটি দিয়া হ'ব। প্লিজ কোনেও নল'ব, কোনেও নল'ব। আৰু যিখিনি আছে কোনোমতে মই বচাই ৰাখিছোঁ, চব আপোনালোকে শুনিব। ৰ'বা মই নহ'লে আজি কাটি পেলাই গোটেই, মই কৈছোঁ এইখিনি শেষ নোহোৱালৈকে থাকিবলৈ দিয়ক।
সাপোজ 25-30 বছৰলৈকে ধুনীয়া প্ৰডাকশ্যন হয় ৰাবাৰটো থাকিব। সেই ৰাবাৰৰ প্ৰডাকশ্যন কমি যোৱাৰ লগে লগে তাত যেতিয়া ৰাবাৰ গছটো কাটি দিব, নতুনকৈ ৰাবাৰ লগাব নোৱাৰিব, নতুন সেকেন্ডাৰী কনচেপ্টলৈকে যাব লাগিব। সেইকাৰণে আপোনালোকে ৰাবাৰ লং কনচেপ্টলৈকে নাযাবই আৰু নতুনকৈ মই আপোনালোকক ক্লিয়াৰ কৰিছোঁ। তাততো মই 1% সহায় কৰিব নোৱাৰে, এইটো ফৰে এইটো নষ্ট হ'ব। গতিকে অইল পাম খেতিটো আছে, দেশৰ প্ৰধানমন্ত্ৰীয়ে এইটো কৰিছে, অসম চৰকাৰৰ এখানে সিদ্ধান্তত আছে, আমি চবে জড়িত আছোঁ। অলপ কষ্ট আছে, অকণ কিবা কৰি পইচা পাতি অলপ কম পাইছোঁ, সেইটো বেলেগ কথা, সেইটো মিলাই ল'ব লাগিব। কিন্তু এইটো কাটি কৰি দিয়া নাই, কাৰণ মাজত চৰ্চা চলিছিল যে যদি ৰাবাৰটো যদি পৰিচালনাত কাটিব পৰা যায়, এই পাম অইলটো কাটিব লাগিব, বেনানাটো কাটি দিব লাগে, বেটেলৰ তামোলটো কাটি দিব লাগে, এই চৰ্চাটো চলিছিল। কিন্তু গোটেই কথা চথা পাতি চেনাচা কৰি আৰু প্ৰত্যক্ষ মোৰ হস্তক্ষেপ হৈছে, ইয়াত কাটিব নোৱাৰিব। মই অকণমান যদি লছ কৰি দিওঁ কাটিব, কাৰণ ডিপাৰ্টমেণ্টটো ভয় নাই, কোৰ্টে অৰ্ডাৰ দি থৈছে, কি লাগে কোৰ্টটোহে ভয় খাব, আমি বাকীটো ভয় খাবলৈকে একো নাই। আপোনালোকেও চৰকাৰক ভয় নাখায়, পাব্লিকেও চৰকাৰক ভয় নাখায়, কোৰ্টকতো ভয় খাব লাগিব। ডিপাৰ্টমেণ্টে কোৰ্টকহে ভয় খায়। যদি কোৰ্টৰ পাৰ্মিশ্যন লৈ যেতিয়া কাটিবলৈ আহিব, আমি আগুৱাই যাম, উলিয়াই দিব। কেইটা মৰিব, এটা দুটা হাজাৰ 2000 নহ'ব। কথা বুজি পাইছেনে আপোনালোকে? কথাটো সেইকাৰণে এই কথাটো আপোনালোকে কণ্টিনিউৱাছ কৰি থাকক, এই খেতিটো কণ্টিনিউৱাছ কৰি থাকক। ছেকেণ্ড প্ৰব্লেমটো মই কৈছোঁ আছিলে যে 2021 চনত যেতিয়া মাটিটো পতঞ্জলিৰ প্ৰচেছিং ইউনিটৰ কাৰণে দিয়া হৈছিল পিপলি বাৰী, সেইটো সকলোৱে গম পায় গোটেইবিলাকে। তেতিয়া 2জন মানুহৰ ভুলৰ কাৰণে, 2জন অফিচাৰৰ ভুলৰ কাৰণে গোটেই চিষ্টেমটো বেয়া হয়। আৰু যিটো পাৰ্মিশ্যন হৈছিল ক্লিয়াৰলি মেনশ্যন আছিল যে মাটিটো শিৱাশিষ অইল পাম্প প্ৰাইভেট লিমিটেডক লিজত থাকিব 30 years। মাটিটো এগ্ৰিকালচাৰ লেণ্ডে থাকিব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত থাকিব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত থাকিব, লিজ দিয়া হ'ব শিৱাশিষ অইল পাম্প লিমিটেড। সেই লিজত প্ৰচেছিং ইউনিট কৰিব, যদি প্ৰচেছিং ইউনিটটো যদি গুড কণ্ডিশ্যনত যদি ৰান হয়, এনাদাৰ লিজ এগ্ৰিমেণ্টটো এক্সটেনশ্যন হ'ব। ইমান ধুনীয়া পৰিৱেশত আছে। কিন্তু তেতিয়া আমাৰ বৰা বুলি যে আছিলে, কি বৰা আছিল, নয়ন বৰা, 100% নয়ন বৰা ভুলৰ কাৰণে গোটেই কাৰবাৰটো হৈ গ'ল। মই ক'বলৈ নাপায়, তেখেত ৰিটায়াৰ্ড হৈছে, বাট মই ক'ব লাগিব, মই চৰকাৰৰ প্ৰতি মই কথাটো ক'ব লাগিব, নহ'লে আপোনালোকৰ ডাউট থাকি যাব ন, গোটেই কথাখিনি মই ক'লে নক'লে যে তেওঁৰ ভুলৰ কাৰণে গোটেই প্ৰজেক্টটো নষ্ট হৈছে। আজিৰ তাৰিখত শিৱাশিষ অইল পাম্প লিমিটেডে তাৰ প্ৰচেছিং ইউনিট চলি থাকিলেহেঁতেন আপোনালোকে দাম ভাবাতকৈ বেছি পালে নহয়। তাৰ কাৰণে শিৱাশিষ অইল পাম্প লিমিটেডটো কৰিব পাৰে। ये गिल्टी शिवाजी ऑयल पंप लिमिटेड का नहीं है, ये गिल्टी ये नोयन बोरा और एक ऑफिसर जो गुवाहाटी में रहता है उसका गलती है। और हे भूलों ने आप लोग साफा मैं वास्तव कथा को हे भूलों ने शिवाजी ऑयल पंप लिमिटेड साफा और तार माने आमिও साफा कारण मैं बहुत कथा শুনে পাবলিকৰ পৰাও শুনে, ডিপাৰ্টমেণ্টৰ পৰাও শুনে, চৰকাৰৰ পৰাও শুনে, বিৰোধীৰ পৰাও শুনে। কথাটো মই বেছিকৈ শুনে, আপোনালোকে কম শুনে। এতিয়া মাটিটো দিয়া হ'ল, সেইদিনাখন এটা ধৰ্ণা হয়, দেখিছে না? ধৰ্ণা মোকহে গালি পাৰি আছে, ধৰ্ণা দিয়ে মোক গালি পাৰি আছে। কেনেকৈ মাটি লৈ চাওঁ, মোক গালি পাৰি আছে। আপোনালোকে চাওক যে আপোনালোকে যিমান টেনশ্যন, যিমান গালে তাত কিবা বেছি গালে, বহুত বেছি সহ্য কৰিবলগীয়া। তাৰপিছতো মই কোৱা আপোনালোকে খেতিটো বাদ দি দিয়ক। সেই অইল পাম্প প্ৰচেছিং ইউনিটটো নহ'লে মোৰ 1% লাভ পইচা নাই, কিন্তু এই যে 1000 ফেমিলি যে ইনভলভমেণ্ট আছে, তেওঁলোকে আনএমপ্লয়মেণ্ট হৈ যাব। গতিকে প্ৰচেছিং ইউনিটটো হ'ব লাগিব, কথাটো তাৰ। আৰু সেইকাৰণে মই ইনভলভমেণ্ট, আৰু সেইকাৰণে মই আপোনালোকৰ চাপৰ্টত আছোঁ। কথাটো তাৰ হৈছে গোটেই। আজি কিমান ইনকাম হোৱা নাই বেলেগ কথা, কিন্তু কিমান এটা ইনকাম হৈ আছে। প্ৰচেছিং ইউনিট হোৱা লাগিলে যদি ইউনিটটো হ'ব, শিৱাশিষ অইল পাম্প লিমিটেড যদি ইয়াত ফাইনেন্স কৰিব, ফাণ্ডিং কৰিব, তেতিয়াহ'লে এই মিনিমাম ছাপৰ্ট প্ৰাইচৰ পৰা আদি কৰি আপোনালোকে মোৰ দামত আপোনালোকে বস্তুটো পাব। তাৰ কাৰণে অলপ সচেতন হ'ব লাগিব। এতিয়া কেঁচা বস্তু কেতিয়াবা আহে আৰু পচা বস্তু কেতিয়াবা আছে, ৰিজেক্ট স্বাভাৱিকভাৱে কৰিব, কাৰণ বহুত দূৰ নহয়, মিজোৰাম লৈ যাব লাগিব, নহয় হায়দৰাবাদ লৈ যাব, বহুত দূৰ লৈ যাব। যাওঁতে অলৰেডি কোম্পানীৰ লোকচানত আছেই, গতিকে এই লোকচানটো ভৰপূৰ কৰিব লাগিলে কৰিব লাগিব। এতিয়া গভৰ্ণমেণ্ট তেখেতে চিফ ছেক্ৰেটাৰীক লগ কৰিছে, পাইছে, ইয়াত কথাখিনি কৈছে, কোৰ্টত গুচি গ'ল। সেই নন বৰাৰ কাৰণে, বৰা ডাঙৰীয়াৰ ভুলৰ কাৰণে কোৰ্ট গুচি গ'ল, নহ'লে কোৰ্টত যাব কোনো ঠাই নাছিলে গোটেইবিলাকে। যদি এটা কোৰ্টত গুচি যায়, তাৰপিছত এতিয়াও এজন অফিচাৰে ডিষ্টাৰ্ব দি আছে,
মই কথাটো ক'ব নামটো মই তেখেতক নকওঁ তিল নাও এজন অফিচাৰ ডিষ্টাৰ্ব দি আছে তেওঁৰ মতে হ'ল এতিয়া মানে ইয়াত অইল পাম্প লিমিটেড দিব দৰকাৰ নাই প্ৰচেছিং ইউনিটটো তেখেতক চলাব দিব নালাগে পতঞ্জলি দিব লাগে পতঞ্জলিটো ইয়াত অহা নাই কিয় অহা নাই কওকচোন মই যেতিয়ালৈকে চিফ হৈ থাকোঁ পতঞ্জলি ইয়াত নাহে মই কণ্ডিশ্যন দিয়া আছে ৰাভা অট'নমাছ কাউন্সিলত যদি পতঞ্জলি ইয়াত ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ কৰিবলগীয়া হয় তেতিয়াহ'লে মাহত 15টা দিন বিনামূলীয়াকৈ যোগ শিক্ষা দিব লাগিব যোগ কাৰণ যোগগুৰু হিচাপে মই তেখেতক জানো মোৰ যুক্তিটো তাৰ দিয়ক ৰাভা অট'নমাছ কাউন্সিলে 7 লাখ পপুলেশ্যন আছে যে মাহৰ 15 দিন বিনামূলীয়াকৈ যোগ শিক্ষা দিব নিদিয়ে কাৰণ তেওঁ ব্যৱসায় কৰে মই বুজি পাইছিলোঁ কথা তেওঁ ব্যৱসায় কৰে আপোনালোকে চাবচোন আগতে পতঞ্জলি দুধ বুলি যিটো বিস্কুট আছিল খুব টেষ্টি আছিল এতিয়া খাব একেবাৰে সোৱাদ নাই মই এগেইনষ্টত কোৱা নাই দেই মই তেওঁৰ এগেইনষ্টত কোৱা নাই ৰাইট ডাইৰেকশ্যনত মই কৈছোঁ এতিয়া খাব এইখিনিতে শ্ব'ৰুম ডিলাৰ এটা আছে খাব একেবাৰে সোৱাদ নাই তাৰমানে ব্যৱসায় কৰিছে তেওঁ ব্যৱসায়টো গুচি গ'ল বুলি পেলাই ক্ষেত্ৰত আপোনালোকে ক'ৰবাত শুনিছে নেকি এজন যোগগুৰুৰ মানে 5,000 কোটি 10,000 কোটি টকাৰ কেপিটেল থাকে ক'ত খুলিছে কাৰণ ডাইৰেক্টলি হি ইজ এ বিজনেছমেন গতিকে তেওঁ মানুহ ক'বই পাৰে প্ৰথম অৱস্থাত তেওঁ ক'বই আমাৰ হেৰিয়ে কোৱাৰ দৰে কি বুলি কয় আম্বানী কোৱাৰ দৰে জিঅ' ওলাওঁতে কি কৈছে চব ফ্ৰী চব আমি ল'লোঁ চিম কাৰ্ড এতিয়া নেটৱৰ্কটো বেয়া এতিয়া পইচা দিব এই যে নেটৱৰ্ক বেয়া হৈ গ'ল তাতে ইনকামটো কৰি দিব গতিকে কোনোবা কোম্পানী আহিলে তেনেকৈ কৰিব দৰকাৰ নাই চিভাচিছ অইল পাম্প যিটো সময়ত আৰম্ভণি আহিছিল আপোনালোকে কিমান ধুনীয়া কাৰবাৰ কৰিছে এতিয়াও তেওঁলোকৰ লোকচান কৰি আপোনালোকৰ বাঞ্চটো কিনি আছে গতিকে হয় কিবা কাৰণে আপোনালোক 15 টকা দিব লাগিছে 14 টকা মই উদাহৰণস্বৰূপে কৈছোঁ আপুনি নল'ব গতিকে তেওঁকো আমি চাব লাগিব তেওঁৰ কোনো ইণ্ডাষ্ট্ৰি কৰিব পৰা নাই প্ৰচেছিং ইউনিট কৰিব পৰা নাই তেওঁ লাভ কৰিব পৰা নাই তাৰপিছতো আপোনালোকৰ বাঞ্চটো নষ্ট হ'ব দিয়া নাই পইচা আপোনালোকক দি আছে আমাক দি আছে গতিকে পাব লাগিছিল 15 টকা পালোঁ 14 টকা পালোঁ 12 টকা কিন্তু আমি পইচাটো পাই আছোঁ যিদিনাখনে ইয়াত প্ৰচেছিং ইউনিটটো চলি যাব হ'ব একদম ক্লিয়াৰ এটা মুখ্যমন্ত্ৰীৰ লগত কথা পতা কাৰণ মই নিজে দায়িত্ব লৈছোঁ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি প্ৰক্ৰিয়াটো কেনেকৈ কৰিব পৰা যায় তেখেতক লৈ গৈ কথা পাতি গোটেই প্ৰশ্ন চল্ভ কৰিব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে কোনো সোমোৱাই নাই বেংক মাৰি দিব গোটেইবিলাক গতিকে মই নিজে লগত থাকি এই কথাখিনি পাতিম কাৰণ মই চিষ্টেমটোত মই নিজে ইনভলভ ইয়াৰ বেদনাটো মই বুজি পায় আজি নতুনকৈ যিসকলে খেতি কৰিব আহিব ইয়াত সিহঁতে বুজি নাপায় আৰু সেইকাৰণে প্ৰথম শুভাৰম্ভ কৰোঁতে মই খুংখৰাজনীক এটা কৰিছোঁ আপোনালোকে চাব এইটো আপোনালোক আৰম্ভণি খেতি আৰু পদে আপোনালোকে ডিষ্টাৰ্ব পাব আৰু তাৰ কাৰণে আপোনালোকে ভয় আৰু হাইৰাণ হৈ নাযাব মই কৈছোঁ আৰু এতিয়া ভয় আৰু হাইৰাণ হৈ নাযাব ভয় আৰু হাইৰাণ হৈ গ'লে ভয়ে ভূতে মৃত্যু এই কামটো সেইটো আপোনালোকে কেতিয়াও নকৰিব ধুনীয়াকৈ থাকক আপোনালোকৰ মাজত ইউনাইটেড হৈ থাকক কোনো অসুবিধা নাথাকে গছবিলাক কাটি কেতিয়াও নিদিব কাটি দিব কোনো দৰকাৰ নাই কিবা কাৰণে আপোনাৰ বাঞ্চটো কাটিবৰ কাৰণে আপোনাক সেইটো বস্তুৰ প্ৰয়োজন হৈছে কথা ধুনীয়াকৈ পাতি ল'ব এতিয়া নিজৰ আপোনালোকৰ অলপ পইচা আছে নিজেও অলপ এফৰ্ট কৰিব নিজেও অকণ পইচাটো খৰচ কৰি পেলাই আপোনালোকে ধুনীয়াকৈ বস্তুখিনি আনিব তেতিয়া মই ভাবোঁ খুব সুন্দৰ প্ৰক্ৰিয়া সেই কামখিনি কৰিব কেতিয়াও অইল পাম্পটো কাটি নিদিব কাৰণ অইল পাম্পটো কাটাৰ লগে লগে তাত বেম্বু প্লান্টেশ্যন হ'ব মই কৈ দিওঁ কাৰণ বেম্বু মিছন আৰম্ভ হৈ আছে আপোনালোকে চাবচোন জীৱন এফেকশ্যন হৈছে চব বেম্বু মিছন হৈ গম পাইছেনে কাহিনীটো চব বেম্বু মিছন হৈছে য'ত মাটি এগ্ৰেশ্যন কৰিছে নিজে মই কম প্ৰায় 2000 বিঘা মাটি এফেকশ্যন হ'ল তাত বেম্বু প্লান্টেশ্যন আৰম্ভ চবতে হৈ আছে কাৰোবাৰ গতিকে অইল পাম্প কাটি দিয়াৰ মানে হ'ল তাত বেম্বু প্লান্ট আৰু সেই বেম্বু প্লান্টেশ্যনটো ব্যক্তিগতভাৱে নাপাব আপোনাৰ মই কৈছোঁ সেইটো যাতে NGO হ'ব কোম্পানী নিচিনা সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এগ্ৰিমেণ্ট হ'ব পইচাটো আপোনালোকে পাব কিন্তু ডাইৰেক্টলি আপোনালোকৰ হাতত মাটিটো কিয় নাপাব আৰু সেইটো লিষ্ট 50 বছৰৰ কাৰণে আল্টিমেটলি এগ্ৰি গতিকে আকৌ বেংকটো ষ্টাৰ্ট কৰিবলৈ 10 বছৰ লাগিব আপুনি ইনকামটো উঠিব কাৰণে 10 বছৰ কিন্তু এতিয়া যেতিয়া আপোনালোকৰ ষ্টাৰ্টে হ'ল ইনকামটো সেইটো কণ্টিনিউ হ'ব লাগিব সেইটো ক'ব 3 নম্বৰ কথাটো হৈছে আপোনালোকক মই এটা আপোনাক কৈ থৈছোঁ যে ইমান সহজতে কোম্পানীৰ লগত চৰকাৰৰ এগ্ৰিমেণ্ট হ'ব কিন্তু কোম্পানী চৰকাৰৰ খেতিয়কৰ এগ্ৰিমেণ্টটো নাপায় মই কৈছোঁ কথা কোম্পানীৰ লগত চৰকাৰৰ এগ্ৰিমেণ্ট হ'ব কোম্পানীৰ লগত খেতিয়কৰ এগ্ৰিমেণ্ট হ'ব 3টা কিবা ঠিক নহ'ব তাৰপৰা মানে টকটো হ'ব পাৰে ডিছকাশ্যন হ'ব পাৰে কিন্তু এগ্ৰিমেণ্টটো নহ'ব সেইটো ভুল নবুজিব আপোনালোকে ভুল সেইটো কাৰোবাৰ নুবুজিব কাৰোবাৰ টেনশ্যন ৰাখিলে একদম নল'ব মই একদম চেষ্টাত আছোঁ কেনেকৈ যিমান পাৰে এজ পচিবল প্ৰচেছিং ইউনিটটো কৰিব পৰা যায় সেই চেষ্টাত মই একেবাৰে আছোঁ খুব ধুনীয়া কৰিব লৈছোঁ